বীৰজনৰ ফটো লাচিত বৰফুকনৰ ফটো সম্বলিত পোষ্টাৰ ভাঙি চিৰাচিৰ কৰি দিয়া হৈছে। সেই সাহস বজৰং দলে ক'ত পালে? কেনেকৈ এটা সংগঠনৰ যোন সংগঠনে নহওক সংগঠনৰ অফিচ ভাঙি দি আইন হাতত তুলি লোৱাৰ সাহস ক'ত পালে? আমাৰ গৃহমন্ত্ৰী মুখ্যমন্ত্ৰী অসম আৰক্ষীলৈ প্ৰশ্ন, এতিয়া সেই বজৰং দলৰ ওপৰত কি শাস্তি হ'ব? যদি একশ্যন নলয় বুজিম যে গ্ৰীণ ছিগনেল দিয়া হৈছে, তেতিয়াহ'লে ভাবিবলৈ বাধ্য হ'ম এয়া চৰকাৰে জুবিনদাৰ ন্যায় প্ৰাপ্তি সংগ্ৰামখন নিষেধ কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে। বীৰ লাচিতক অপমান কৰা সেই দুষ্কৃতিকাৰী বজৰং দল তেওঁলোকৰ নেতাসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰক, সেই দাবী আমি উত্থাপন কৰিছোঁ। বীৰ লাচিত থানাৰ এই গোটেই অভিযোগ তেওঁলোকৰ ওপৰত পুলিচী তদন্ত চলি থকাৰ সময়তে আইনক আইনৰ কাম কৰিবলৈ নিদি, পুলিচক পুলিচৰ কাম কৰিবলৈ নিদি হঠাৎ নলবাৰীত বজৰং দলৰ একাংশ নেতাকৰ্মীয়ে আইন হাতত তুলি লৈ বীৰ লাচিত থানাৰ এটা কাৰ্যালয় লণ্ডভণ্ড কৰি দিলে বা ভাঙি পেলাইছে। তাত আমি দেখিছোঁ অভিযোগ উত্থাপন হৈছে যে তাতে যিখন বেনাৰ আছিল, যিখন বেনাৰত বীৰ লাচিতৰ ফটো থকা বুলি ইতিমধ্যে অভিযোগ উঠিছে। লাচিত বৰফুকন কেৱল বীৰ লাচিত সেনাৰ চিম্বল বা বীৰ লাচিত সেনাৰ আদৰ্শ নহয়, লাচিত বৰফুকন হৈছে অসমীয়া জাতিৰ শৌৰ্য বীৰ্যৰ প্ৰতীক। যি বীৰ লাচিতক অসমীয়া জাতিৰ স্বাভিমান অহংকাৰক খুদ বিজেপি চৰকাৰে দিল্লীত গৈ 400 বছৰীয়া জন্ম জয়ন্তী পালন কৰিছে। সেই বীৰজনাৰ ফটো ফালি চিৰাচিৰ কৰি দিয়া হৈছে। বীৰ লাচিত থানাৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰি দিয়া হৈছে। এই কামটো কোনে কৰিছে? বজৰং দলে কৰিছে। বজৰং দল কোন? এটা হিন্দুত্ববাদী সংগঠন। তেওঁলোকৰ পেৰেণ্ট অৰ্গেনাইজেশ্যন কি? RSS। RSSৰ মানস পুত্ৰ কোন? বিজেপি। আৰু অসমত কাৰ চৰকাৰ চলি আছে? বিজেপিৰ। অৰ্থাৎ শাসক দলৰ লগত জড়িত হৈ থকা, সম্পৃক্ত হৈ থকা এটা সংগঠনে এটা বিক্ষিপ্ত ঘটনাক লৈ, এটা বিশেষ ঘটনাক লৈ, যিটো ঘটনাক লৈ অসম আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক আটক কৰিছে আৰু তদন্ত চলি আছে, আমি পুনৰবাৰ কৈছোঁ, তাক লৈ আমাৰ ক'ব লগা একো নাই। আজি বীৰ লাচিত থানা কিয়? কাইলৈ যদি মোৰ কৃষক মুক্তি সংগঠনৰ কোনোবাই এনেকুৱা কাম কৰে, ধন দাবী কৰে, কিডনেপ কৰে, তেওঁলোকৰ ওপৰত কঠোৰতকৈ কঠোৰতম শাস্তি দিয়ক। ইয়াত থকা আটাইকেইটা সংগঠন, টাই আহোম ছাত্ৰ সন্থা, যুৱ পৰিষদ, আহোম সভা, কলিতা ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ পৰিষদ, সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ, অনুসূচিত জাতি ছাত্ৰ সন্থা বা যোনেই নহওক লাগিলে, আমাৰো যদি কোনোবা সংগঠনৰ নেতাই এনেকুৱা ধৰণৰ ধন দাবী অপহৰণ কাণ্ডলৈ সংঘটিত হয়, আইনে কঠোৰ শাস্তি দিয়ক, তাত আমাৰ ক'ব লগা নাই। কিন্তু সেই সংগঠনটোৱে যি কৰিছে, সেই সংগঠনটোৰ সমানে ভুল দুষ্কাৰ্য সংগঠিত কৰি বা তাতকৈ অধিক দুষ্কাৰ্য সংগঠিত কৰি আইনৰ শাসন নামানি, গণতান্ত্ৰিক পৰম্পৰা নামানি সেই অভিযুক্তৰ কাৰ্যালয়টো গৈ ভংগ কৰি দিয়া হৈছে। দিন দুপৰত টিভি কেমেৰা লৈ গৈ ভাঙি দিয়া হৈছে। বীৰজনৰ ফটো, লাচিত বৰফুকনৰ ফটো সম্বলিত পোষ্টাৰ ভাঙি চিৰাচিৰ কৰি দিয়া হৈছে। সেই সাহস বজৰং দলে ক'ত পালে? গণতান্ত্ৰিকতাৰ কথা কোৱা এই দলবিলাকে, আনক গণতন্ত্ৰৰ পাঠ শিকোৱা এই বজৰং দলে ক'ত সাহস পালে অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক বীৰ লাচিতৰ ফটো সম্বলিত এখন পোষ্টাৰ ফালি দিব? কেনেকৈ এটা সংগঠনৰ যোন সংগঠনে নহওক সংগঠনৰ অফিচ ভাঙি দি আইন হাতত তুলি লোৱাৰ সাহস ক'ত পালে? আমাৰ গৃহমন্ত্ৰী মুখ্যমন্ত্ৰী অসম আৰক্ষীলৈ প্ৰশ্ন, এতিয়া সেই বজৰং দলৰ ওপৰত কি শাস্তি হ'ব? কেমেৰাৰ সন্মুখত বিৰোধৰ্পে আহি বাইক দি ধমকি দি লাচিত বৰফুকনৰ ফটো সম্বলিত পোষ্টাৰ ফালি এটা সংগঠনৰ অভিযোগ উঠাৰ বাবে এই সংগঠনটো অফিচ ভাঙি দিছে, তেওঁলোকৰ ওপৰত কি একশ্যন হ'ব? থকা নেতাকেইজনৰ গ্ৰেপ্তাৰ কেতিয়া হ'ব? যদি বজৰং দলৰ সেই দুষ্কাৰ্য সংগঠিত কৰা নেতাকেইজনক গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে এইটো এটা অসমত নজিৰ সৃষ্টি হ'ব। এইটো এটা দৃষ্টান্ত হ'ব যে অভিযোগ উত্থাপন হ'লে কোনোবা এটা দলৰ কাৰ্যালয় ভাঙি দিব পাৰি, কেৱল সেই দলটো চৰকাৰৰ লগত থাকিব লাগিব। যদি চৰকাৰৰ ভাল ভাৱ থাকে, চৰকাৰৰ যদি আশীৰ্বাদ থাকে, চৰকাৰৰ আদৰ্শৰ লগত যদি সম্পৃক্ত হৈ থাকে,
তেতিয়াহ'লে তেওঁলোকে আইন কানুন নামানি অফিচ ভাঙি দিব পাৰিব আৰু তেওঁলোকৰ ওপৰত কোনো একশ্যন নহ'ব। সেই এক্সাম্পল, সেই নজিৰ, সেই দৃষ্টান্ত চিৰদিনৰ কাৰণে ৰৈ যাব যদি বজৰং দলৰ ওপৰত আৰক্ষী আৰু বিজেপি চৰকাৰ, গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে কোনো ব্যৱস্থা নলয়। গতিকে আমাৰ পোনপটীয়া প্ৰশ্ন, সেই এটা অপৰাধ কৰা সেই অপৰাধীসকলৰ, নিৰ্দিষ্ট অপৰাধীসকলক পুলিচে তদন্ত কৰি থকা অৱস্থাত পুলিচৰ কাম কৰিবলৈ নিদি, আইনৰ কাম কৰিবলৈ নিদি চৰকাৰৰ লগত সম্পৃক্ত থকা এটা সংগঠনে কিয়, কাৰ নিৰ্দেশত, কাৰ অনুমতি লৈ এই ধৰণে অভিযোগ উঠা সংগঠনটোৰ কাৰ্যালয় ভাঙি দিলে আৰু বীৰগৰাকীৰ ফটো ফালি চিৰাচিৰ কৰি দিলে, সেই প্ৰশ্নৰ উত্তৰ আমাক লাগে। আমি ভাবোঁ যে হয়তো তেওঁলোকে পেৰেণ্ট অৰ্গেনাইজেশ্যনৰ কাৰোবাৰ অনুমতি নোহোৱাকৈ এই কাম কৰা নাই। যদি অনুমতি নোলোৱাকৈ তেওঁলোকে কৰিছে তেতিয়াহ'লে পেৰেণ্ট অৰ্গেনাইজেশ্যনবিলাকে, বজৰং দলৰ পেৰেণ্ট অৰ্গেনাইজেশ্যনবিলাকেতো স্পষ্ট কৰিব লাগে আৰু তেওঁলোকে সাংগঠনিকভাৱে একশ্যন ল'ব লাগে যে তেওঁলোকৰ অনুমতি নোলোৱাকৈ কোনোবা কেইজনমান মানুহে নিজৰ মতে গৈ এই কাম কৰিছে। তেওঁলোকে একশ্যন লওক, ৰাজহুৱাকৈ তেওঁলোকে জনাওক যে তেওঁলোকে অনুমতি নোলোৱাকৈ কৰিছিল। আৰু যদি অনুমতি লৈ আহিছিল তেতিয়াহ'লে তাৰ দায়িত্ব তেওঁলোকে ল'ব লাগিব যে কিয় বীৰ অসমীয়াৰ শৌৰ্য বীৰ্যৰ প্ৰতীক বীৰ লাচিতৰ ফটো সম্বলিত ফটো কিয় তাত ফালি দিয়া হ'ল, কিয় বীৰগৰাকীক কেনেকৈ অপমান কৰা হ'ল, কিয় এটা সংগঠনৰ অফিচ ভাঙি দিয়া হ'ল, তাৰ উত্তৰ আমাক লাগিব। সেই উত্তৰটো আমি বিচাৰিছোঁ, সেই উত্তৰটো মুখ্যমন্ত্ৰীয়ে দিব লাগিব। কাৰণ গণতন্ত্ৰত যি ধৰণে গণতান্ত্ৰিক সংগঠনৰ গণতান্ত্ৰিকতাৰ সুযোগ লৈ ধন দাবী কৰা, অপহৰণ কৰাক আমি কোনো কাৰণত সমৰ্থন নকৰোঁ। তেওঁলোকৰ ওপৰত যদি সত্য হয় কঠোৰ শাস্তি লোৱাটো আমি বিচাৰিছোঁ। আমি স্পষ্ট কৰিছোঁ, যদি সঁচাকৈ বীৰ লাচিত থানাৰ তেওঁলোকে এক্সট্ৰশ্যন কৰিছে, তেওঁলোকে সঁচাকৈ ধন দাবী কৰিছে, তেওঁলোকৰ ওপৰত কঠোৰ শাস্তি হওক, কঠোৰতকৈ কঠোৰ শাস্তি হওক। ঠিক তেনেকৈ গণতান্ত্ৰিকতাৰ সুযোগ লৈ দিন দুপৰত আমাৰ আদৰ্শ, আমাৰ শৌৰ্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ নাম আৰু ফটো সম্বলিত পোষ্টাৰ, বেনাৰ কিয় ফালিব, কি কাৰণে এটা সংগঠনৰ অফিচ তেওঁলোকে ভাঙি লণ্ডভণ্ড কৰিব, তাৰ উত্তৰ আমাক লাগিব। আৰু তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু যদি গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে আমি বুজিম যে এই যে জুবিনদাৰ ন্যায় প্ৰাপ্তিৰ যিখন সংগ্ৰামত অসমৰ সকলো স্তৰৰ মানুহ ভৰ্তি হৈছে, সেই সংগ্ৰামখন বিপথে পৰিচালিত কৰিবৰ কাৰণে চৰকাৰে ইচ্ছাকৃতভাৱে তেওঁলোকৰ নিজৰ কিছুমান দল সংগঠনক ব্যৱহাৰ কৰি এনেকুৱা এটা অৰাজক পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছে। অসমত এনেকুৱা এটা হাহাকাৰ পৰিস্থিতি, ভয় আৰু ভীতিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে যাতে জুবিনদাৰ ন্যায় প্ৰাপ্তিৰ সংগ্ৰামখন স্থবিৰ হৈ পৰে। আৰু জুবিনদাৰ ন্যায় বিচৰা সংগ্ৰামখন যাতে ক'ৰবাত নহয় ক'ৰবাত যাতে মানুহে সংকোচ কৰে। যি ধৰণে ন্যায় বিচাৰি যোৱাৰ কাৰণে ভিক্টৰ দাসক NSA লগাইছে, ন্যায় বিচৰাৰ কাৰণে অনুৰাগী তেখেতৰ সহযোগী অজয় ফুকনক গ্ৰেপ্তাৰ কৰিছে। আমাৰ দেৰগাঁৱৰ জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ টাৰ্চান মিত্তালক গ্ৰেপ্তাৰ কৰিব লাগে বুলি কোৱাৰ কাৰণে দেৰগাঁৱৰ শৰৎ সৌৰভক ৱাৰ এগেইনষ্ট ইণ্ডিয়া BNSৰ 147 ধাৰা লগাই জেলত তেওঁক সাংঘাতিক ধৰণে দীঘলীয়া সময়ৰ কাৰণে গ্ৰেপ্তাৰ কৰি ৰাখিছে। বা বাক্সাত অনুৰাগীসকলে ন্যায় বিচৰাৰ কাৰণে যি ধৰণে বাক্সাৰ সাধাৰণ সহজ সৰল জুবিনদা অনুৰাগী গ্ৰেপ্তাৰ কৰিছে, সেই ধৰণেৰে এটা ভয়াত্মৰ পৰিৱেশ সৃষ্টি কৰি ন্যায় প্ৰাপ্তিৰ সংগ্ৰামখন, ন্যায় বিচৰা নেতাসকলক ভাবুকি দিব বিচাৰিছে নেকি, সেই কথাটো আমি ভাবিবলৈ বাধ্য হ'ম। যদিহে এই বজৰং দলৰ নেতাসকলে, যিসকলে গণতান্ত্ৰিক পৰম্পৰা, সকলো আইন কানুন ভংগ কৰি এই ধৰণে লাচিত বৰফুকনক অপমান কৰি এটা সংগঠনৰ কাৰ্যালয় ভাঙিলে, তেওঁলোকৰ ওপৰত যদি একশ্যন নলয়, তেওঁলোকক যদি গ্ৰীণ ছিগনেল দিয়া হৈছে এইবিলাক কাম কৰিবলৈ, যদি একশ্যন নলয় বুজিম যে গ্ৰীণ ছিগনেল দিয়া হৈছে, তেতিয়াহ'লে ভাবিবলৈ বাধ্য হ'ম এয়া চৰকাৰে জুবিনদাৰ ন্যায় প্ৰাপ্তি সংগ্ৰামখন নিষেধ কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে। আৰু যদি সেয়া নহয় তেতিয়াহ'লে অতি শীঘ্ৰে বীৰ লাচিত থানাৰ যিসকল অভিযুক্ত পুলিচে গ্ৰেপ্তাৰ কৰি জেললৈ দিছে, তাৰ সমান্তৰালভাৱে এক মিনিটো সময় ক্ষতি নকৰাকৈ কাৰ্যালয় ভংগ কৰা আৰু বীৰ লাচিতক অপমান কৰা সেই দুষ্কৃতিকাৰী বজৰং দল, তেওঁলোকৰ নেতাসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰক, সেই দাবী আমি উত্থাপন কৰিছোঁ।